এই মানে দেখা হলো সিহঁতক পিটি আছে মাৰি আছে সিহঁত ইয়াতে পেলাই তাৰপিছত মই আৰু এজন আছিলে মোৰ লগত মানে সিহঁতক এৰুৱাই দিলোঁ আহিছিল মানে 30-35 মান হ'ব আহিতে 4জন মান হৈছে 4জন হৈছে দুবাৰকৈ মাৰপিট ইয়াতে দুবাৰ হৈছে ঈদগাঁৱতে এবাৰ এইবোৰ 3বাৰ হৈছে কি বিচাৰা মানে ন্যায়টো বিচাৰোঁ নথকাৰ সুযোগ লৈ ঘৰত আহিছে ঘৰত আহি কিনি এই ঘৰৰ পৰিয়াল 4জন সদস্যক পুৰা কোবাইছে তাৰে 3জনৰ মানে সংকটজনক অৱস্থা কালি ৰাতিও তেওঁলোকৰ নাকেদি ৰক্ত ওলাইছে আৰু এজনৰ গাল কাঢ়ি গৈছে তেওঁলোকে খোৱা লোৱাটো কৰিব পৰা নাই এতিয়ালৈকে এজনৰ হাত ভাঙিছে এজনৰ হাতো ভাঙিছে সংকটজনক অৱস্থাতে আছে যিটো পোকপাৰা তেওঁৰ গাঁৱৰে হৰজত আছে যে তেওঁ জড়িত আছে তেওঁক কি কৰিছে পুলিচে তেওঁ এতিয়া আজি বোলে পুলিচে ধৰি লৈ গৈছে কিন্তু আজি পুলিচে নিজে আহি তেওঁক জড়িত বুলি পুলিচে ধৰি লৈ গৈছে অবৈধভাৱে কোবাইছে এনেকুৱা কোবাইছে তাৰমানে বেলেগৰ ঘৰৰ মানুহ আহি কেনে এইটো ঘৰত আহি কেনে অবৈধভাৱে কোবাই কেনে একদম তেজ বেলেগ চেলেজ যাই কেনে মই চালোঁ আৰু একদম বেয়া অৱস্থা তাৰমানে কেইটামান মানুহ বাচিব পাৰে নাবাচো সৰু এটা বাচ্চা মই শুনা পালোঁ দেখা নাই সৰু এটা বাচ্চা আছে তাক বোলে আৰু ডলি মাৰি ফেলাই দিব খুজিছিল সেই সৰু বাচ্চাটো কি কৰিছে তাৰ কি দুখ হৈছে সিটো কিবা দুখ কৰে নে নহয় সি ল'ৰাটো একো বুজি নাপায় সৰু বাচ্চাটো সিওকো বোলে ফেলাই দিব খুজিছিল বহুত কেইটা মানুহ আহিছিল মোটামুটি 30-35জন মানুহ বোলে আহিছিল এইটো উপযুক্ত বিচাৰ মোৰ লাগিব আৰু যিকেইটা মানুহ আসামী হয়তো বা ভুল কৰিছে বা তেওঁলোকৰ ঘৰৰ পৰা কেছ কৰিছে এইকেইটা মানুহ অতি সোনকালে ধৰবা লাগে এইখিনি মোৰ কথা অতি সোনকালে ধৰি কেনে উপযুক্ত বিচাৰটো লাগে আৰু কঠোৰ শাস্তি দিব লাগে সাদার পেতে ফালেনে যে বাংলা পেতে ফালেনে মুড়ে মুড়ে মুখি কিলে নাতি কিরে বাজে গো আরে বাবা বাবা রে আমার নাতিনে পালিয়ে দিবে যে দামাজে ধরতে আমার মেয়ের মারছে ওরে বাবা আপনারা দিতে বিচারছে আমি দাঁড়াই করি না বিকাশ করি না আমার কি দিকে সনে অদৃষ্টি করলো আল্লাহ রে আপনারা দিতে বিচারছে দশের কাছে এই মানে দেখা হলো সিহঁতক পিটি আছে মাৰি আছে সিহঁত ইয়াতে পেলাই তাৰপিছত মই আৰু এজন আছিলে মোৰ লগত মানে সিহঁতক এৰুৱাই দিলোঁ আহিছিল মানে 30-35 মান হ'ব আহিতে 4জন মান হৈছে 4জন হৈছে দুবাৰকৈ মাৰপিট ইয়াতে দুবাৰ হৈছে ঈদগাঁৱতে এবাৰ এইবোৰ 3বাৰ হৈছে কি বিচাৰা মানে ন্যায়টো বিচাৰোঁ নথকাৰ সুযোগ লৈ ঘৰত আহিছে ঘৰত আহি কিনি এই ঘৰৰ পৰিয়াল 4জন সদস্যক পুৰা কোবাইছে তাৰে 3জনৰ মানে সংকটজনক অৱস্থা কালি ৰাতিও তেওঁলোকৰ নাকেদি ৰক্ত ওলাইছে আৰু এজনৰ গাল কাঢ়ি গৈছে তেওঁলোকে খোৱা লোৱাটো কৰিব পৰা নাই এতিয়ালৈকে এজনৰ হাত ভাঙিছে এজনৰ হাতো ভাঙিছে সংকটজনক অৱস্থাতে আছে যিটো পোকপাৰা তেওঁৰ গাঁৱৰে হৰজত আছে যে তেওঁ জড়িত আছে তেওঁক কি কৰিছে পুলিচে তেওঁ এতিয়া আজি বোলে পুলিচে ধৰি লৈ গৈছে কিন্তু আজি পুলিচে নিজে আহি তেওঁক জড়িত বুলি পুলিচে ধৰি লৈ গৈছে অবৈধভাৱে কোবাইছে এনেকুৱা কোবাইছে তাৰমানে বেলেগৰ ঘৰৰ মানুহ আহি কেনে এইটো ঘৰত আহি কেনে অবৈধভাৱে কোবাই কেনে একদম তেজ বেলেগ চেলেজ যাই কেনে মই চালোঁ আৰু একদম বেয়া অৱস্থা তাৰমানে কেইটামান মানুহ বাচিব পাৰে নাবাচো সৰু এটা বাচ্চা মই শুনা পালোঁ দেখা নাই সৰু এটা বাচ্চা আছে তাক বোলে আৰু ডলি মাৰি ফেলাই দিব খুজিছিল সেই সৰু বাচ্চাটো কি কৰিছে তাৰ কি দুখ হৈছে সিটো কিবা দুখ কৰে নে নহয় সি ল'ৰাটো একো বুজি নাপায় সৰু বাচ্চাটো সিওকো বোলে ফেলাই দিব খুজিছিল বহুত কেইটা মানুহ আহিছিল মোটামুটি 30-35জন মানুহ বোলে আহিছিল এইটো উপযুক্ত বিচাৰ মোৰ লাগিব আৰু যিকেইটা মানুহ আসামী হয়তো বা ভুল কৰিছে বা তেওঁলোকৰ ঘৰৰ পৰা কেছ কৰিছে এইকেইটা মানুহ অতি সোনকালে ধৰবা লাগে এইখিনি মোৰ কথা অতি সোনকালে ধৰি কেনে উপযুক্ত বিচাৰটো লাগে আৰু কঠোৰ শাস্তি দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।